চাওক এইবিলাক বস্তাত গুড়া। মুৰ্গী পোৱালি থকা ৰুমটো আমি এতিয়া চাফা কৰি আছোঁ। চাওক কি ধুনীয়াকৈ চাফা কৰি দিছোঁ। এয়া কি হয় গম পাইছেনে? এয়া নিগনি গাঁত। ইয়াত নিগনিৰ গাঁতটো কি কাৰণে ওলালে, ইয়াত মানে আমি গুড়া দিছিলোঁ, ধানৰ গুড়া। এতিয়া আৰু আমি গুড়া নিদিওঁ আৰু, কাৰণ কেলৈ এই নিগনিয়ে বাহা লয়। এইবোৰ চব আমি এতিয়া বস্তাত ভৰাই আছোঁ। পেক মানে বস্তাত ভৰাই বাহিৰত উলিয়াই দিওঁ। এইবোৰ দেখিছেনে বস্তাত, আৰু সেই বাহিৰতো আছে, মানে বাহিৰত মানে সিটো ৰুমত আছে। মানে চব জেগাতে নিগনিয়ে বাহা নলয়। আমাৰ এইটো জেগাত মানে নিগনি বহুত আছে। আমাৰ কাৰ্বি আংলঙত নিগনি বহুত আছে। অলপ মানে কিবা ভাত বা গুড়া কিবা পালে মানে নিগনি অট'মেটিক আহি যায়। এতিয়া মানে সিহঁতে এই মুৰ্গী পোৱালি থকা জেগাত সিহঁতে খাবলৈ পাইছে। সিহঁতে পূৰা এতিয়া গাঁত বনাই দিছে। সেইটো কাৰণে আৰু আমি এতিয়া মাটিতে ৰাখিম। পোৱালিবোৰ অলপ ডাঙৰো হৈছে। এতিয়া গুড়াখিনি চব বস্তাত ভৰাই হৈ গ'ল। এতিয়া আৰু এবাৰ ঝাৰু মাৰি দিব। ঝাৰু মাৰি আছোঁ। এই চব কি ধুনীয়াকৈ চফা কৰি দিছে। মোৰ হাজবেণ্ডে চাফা কৰি আছে, ময়ো লগতে লাগি দি আছোঁ। কিন্তু এতিয়া ভিডিঅ' কৰাৰ কাৰণে মানে মই ভিডিঅ' কৰি আছোঁ, তেখেতে চাফাই কৰি আছে। আৰু ভিডিঅ' কৰাৰ পিছত ময়ো মানে লগত লাগি দিম। এইবোৰ এতিয়া আমি বাহিৰত উলিয়াম। ধূলি উৰিছে, ৰ'ব মই এইখিনি বাহিৰত উলিয়াই দি লওঁ। এই বস্তাবোৰ এতিয়া মই টানি টানি বাহিৰত উলিয়াই দিম। এতিয়া আমাৰ ৰুমটো পূৰা চফাই হৈ গ'ল। চাওক কি ধুনীয়া লাগিছে। এতিয়া আমি গুড়া যিমান আছিলে চব আমি পেলাই দিলোঁ। চাওক মই জুম কৰি দেখুৱাইছোঁ। চাফাই অভিযান হৈ চলি আছে। ধানৰ গুড়াত কিছুমান চাউল দানাও পৰি আছিলে, সেইবোৰ সিহঁতে ডাঙৰ মুৰ্গীকেইটাই পাই বহুত ভাল পাইছে। সিহঁতে বিচাৰি বিচাৰি খাই আছে। আৰু এইখিনি কি হয় জানেনে? এইখিনি হৈছে সেই ডাঙৰ মাকবিলাকৰ পায়খানা কৰা, মানে তেওঁলোকৰ পায়খানা কৰাখিনি মানে চাফাই কৰোঁতে আমি ইয়াতে গোটাই ৰাখিছোঁ। আৰু এইখিনি আমাৰ বহুত লাগতিয়াল বস্তু। আপোনালোকে চাগে গমেই পাইছে, তথাপি কৈ দিওঁ। এই আমাৰ বাগান, মানে তামোলৰ বাগানত দেখিছে, আমি এতিয়া এনেকৈ তামোলৰ গুৰিয়ে গুৰিয়ে সেই মানে মুৰ্গীৰ পায়খানা লগত মাটিও আছে, মানে মাটি পায়খানা মিক্স কৰি তাত গোটাই থোৱা আছে। সেইবোৰ মানে আমি এই তামোলৰ গছৰ গুৰিয়ে গুৰিয়ে দি দিম। এইটো বহুত ভাল সাৰ, মানে বহুত ভাল হয়, মানে হেৰি তামোল পুলি বহুত ভাল হ'ব। এইবোৰ মানে একেবাৰে 1 নম্বৰ সাৰ হ'ব। আৰু এনেকুৱা মানে গছৰ পাতবোৰ পচি থকা, আমি তাৰ পৰা ওপৰে ওপৰে মাটিৰ ওপৰে ওপৰে গোটাই লৈ এইবিলাকত দিম। এতিয়া মানে আজি নিদিওঁ, আৰু আমি গোটাই ৰাখিছোঁ। দিন পিছত ভালেমানখিনি আমি গোটাই ৰাখিছোঁ। মুৰ্গীৰ পৰা আমিতো মাংস পাওঁৱেই, 1 নম্বৰ ভিটামিন বস্তু মাংসটো পাওঁৱেই। মুৰ্গীৰ পৰাতো আমি মাংসটো পাওঁৱেই, আৰু লগত ডিমো পাওঁ। ডিম খাবলৈ পাওঁ, মুৰ্গীৰ মাংস, লোকেল মুৰ্গীৰ মাংস পাওঁ।
আৰু তাৰ লগতে মানে তাৰ পায়খানাটো আমাৰ মানে ইমান লাগতিয়াল বস্তু। আমাৰ বাৰীৰ যিকোনো গছ গছনি ৰোৱা সেইবিলাকৰ গুৰিত দিলে আমাৰ মানে গছবিলাকৰ স্বাস্থ্য বহুত ভাল হয়। এতিয়া সিহঁতে আমি মানে নিদিয়াকৈ সিহঁতে গোটেই মানে খুচৰি হেৰি সমানেই কৰি দিলে। বাৰু যি কি নহওক আমি উঠাই পিনি দিম মাজে মাজে, এতিয়া মানে সময়ো নাই। এতিয়া আমাৰ মুৰ্গী গঁৰাল চাফা কৰা হৈ গ'ল। আমি চাফা কৰিলোঁ, ধুনীয়াকৈ চাফা কৰি দিলোঁ চাওক। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।